Hello students, welcome back to my YouTube channel Tech of MH. Metric result কেনেকৈ চেক কৰিব পাৰিবা এই ভিডিওটোৰ জৰিয়তে তোমালোকে সম্পূৰ্ণৰূপে জানিব পাৰিবা গতিকে ভিডিওটো সম্পূৰ্ণৰূপে তোমালোকে চাবা আৰু এটা সৰু ৰিকুৱেষ্ট কৰিম তোমালোকে এই ভিডিওটো বেছি শেয়াৰ কৰি দিবা যাতে সকলো ছাত্ৰ-ছাত্ৰীয়ে জানিব পাৰে কাৰণ ৰিজাল্টৰ দিনত যাতে তোমালোকৰ কোনো প্ৰবলেম নহয় সেই কাৰণে মই ভিডিওটো আগতীয়াকৈ বনাই দি আছো যাতে তোমালোকে এতিয়াৰ পৰা জানি থব পাৰা যে মেট্ৰিকৰ ৰিজাল্ট তোমালোকে কেনেকৈ চেক কৰিব পাৰিবা গতিকে ভিডিওটো বেছি শেয়াৰ কৰিবা যাতে ছাত্ৰ-ছাত্ৰীসকলে জানি থৈ দিব পাৰে যে মেট্ৰিকৰ ৰিজাল্ট আসলতে কেনেকৈ চেক কৰিব লাগে তো ভিডিওটো আৰম্ভ কৰাৰ আগত এটা বস্তু মই তোমালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিম এটা নতুন খবৰ তোমালোকৰ ৰিজাল্টক লৈ ইতিমধ্যে আহি গৈছে তোমালোকে হয়তো স্ক্ৰিনত দেখা পাইছা বিহুৰ আনন্দৰ মাজতে ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল সোমবাৰে এই মন্তব্য কৰিছিল শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কিন্তু শিক্ষামন্ত্ৰী গৰাকীয়ে মেট্ৰিকৰ ফলাফল ঘোষণাৰ কোনো তাৰিখ ঘোষণা কৰা নাছিল সংবাদ মাধ্যমৰ আগত কিন্তু আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে মেট্ৰিকৰ ফলাফল ঘোষণাৰ তাৰিখ তোমালোকে হয়তো দেখা পাইছা মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে 19 পৰা 20 এপ্ৰিলৰ ভিতৰত ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল অৰ্থাৎ বিহুৰ ঠিক পিছতে ঘোষণা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল মুখ্যমন্ত্ৰী গৰাকীয়ে আজি এই মন্তব্যটো কৰিছে যে 19 তো এতিয়া ছাত্ৰসকল মই তোমালোকক দেখুৱাই দিম যে মেট্ৰিকৰ ৰিজাল্ট ঘোষণা হোৱাৰ পাছত তোমালোকে কেনেকৈ চেক কৰিব পাৰিবা ছাত্ৰসকল মেট্ৰিকৰ ৰিজাল্ট তোমালোকে চেক কৰিবলৈ হলে সেবাৰ যিখন অফিচিয়েল এপ আছে মই তোমালোকক সেইখন সাজেষ্ট কৰিম তোমালোকে এইখন অফিচিয়েল এপতে তোমালোকে ৰিজাল্ট চেক কৰিব পাৰিবা আৰু বিভিন্ন ধৰণৰ এপ আছে বা ৱেবসাইট আছে সেইকেইটাৰ বিষয়ে মই তোমালোকক লাহে জনাবলৈ চেষ্টা কৰিম পৰৱৰ্তী ভিডিঅ'ত কিন্তু প্ৰথমতে মই তোমালোকক যিখন সেবাৰ অফিচিয়েল ৱেবসাইট এপ আছে সেইখন দেখুৱাবলৈ চেষ্টা কৰিম কাৰণ যেহেতু ৰিজাল্ট সেবাই দিব গতিকে সেবাৰ অফিচিয়েল এপতে তোমালোকে ভালকৈ ৰিজাল্ট চেক কৰিব পাৰিবা গতিকে প্ৰথমতে তোমালোকে প্লে ষ্টৰৰ পৰা SSLC ৰিজাল্ট 2024 বুলি সাৰ্চ কৰিলে এইখন এপ তোমালোকে পাই যাবা সেবাৰ লোগোটো হয়তো তোমালোকে দেখা পাইছা ইয়াত এনেকুৱা ধৰণৰ এখন এপ দেখা পাবা এখন ডাউনলোড কৰি লবা কৰাৰ পাছত তোমালোকে প্ৰথমতে কি কৰিব লাগিব কাৰেন্ট ইয়াৰ্স ৰিজাল্ট বুলি এটা অপচন আছে ইয়াত ক্লিক কৰিব লাগিব ইয়াত ক্লিক কৰাৰ পাছত তোমালোকৰ কিন্তু এনেকুৱা ধৰণৰ ইন্টাৰফেস নাহে তোমালোকৰ কি কৰিব লাগিব প্ৰথমতে মোবাইল নম্বৰ দি তোমাৰ নিজৰ নাম দি আৰু তুমি কোন ক্লাছত পঢ়া হেতু দি তোমালোকে প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগিব কৰাৰ পাছত এনেকুৱা ধৰণৰ ইন্টাৰফেস দেখা পাবা আৰু এই এপতে তোমালোকে ৰিজাল্ট চেক কৰিব পাৰিবা যিদিনাখন তোমালোকৰ ৰিজাল্ট দিব সেইদিনাখন তোমালোকৰ কি কৰিব লাগিব এই কারেন্ট ইয়ার রিজাল্টস যেটো অপশন আছে ইয়াত তোমালোকে ক্লিক কৰি দিবা হি ওপেন কৰাৰ পাছত ক্লিক কৰাৰ পাছত তোমালোকে ইয়াত এটা ইন্টাৰফেস দেখাবা যত তোমালোকৰ ৰোল আৰু নাম্বাৰ এন্টাৰ কৰিবলৈ ক'ব আৰু এটা ক্যাপচা কোড দিয়া থাকিব সেই বস্তুটো তোমালোকে এন্টাৰ কৰিব লাগিব এই তিনিটা বস্তু এন্টাৰ কৰাৰ পাছত তোমালোকে তলত সাবমিট বটন বুলি এটা অপশন দেখাবা যিদিনাখন ৰিজাল্ট দিব তোমালোকে ধুনীয়াকৈ বুজি পাবা এতিয়ালৈকে অহা নাই এতিয়ালৈকে ইয়াত দিয়া আছে যে ৰিজাল্ট টু বি এনাউন্স সুন মানে অতি সোনকালে ৰিজাল্ট দিয়া হ'ব ইয়াত উল্লেখ কৰা আছে কিন্তু যিদিনাখন তোমালোকৰ ৰিজাল্ট দিব সেইদিনাখন তোমালোকে সেই অপশনটো দেখাবা যত নেকি তোমালোকৰ ৰোল আৰু নাম্বাৰ এন্টাৰ কৰিব লাগিব লগতে এটা ক্যাপচা কোড এন্টাৰ কৰিব লাগিব এই তিনিটা বস্তু এন্টাৰ কৰাৰ পাছত তোমালোকে কি কৰিব লাগিব সাবমিট বটনত ক্লিক কৰি দিবা ক্লিক কৰাৰ পাছত তোমাৰ মাৰ্কশিটখন ডাউনলোড হৈ তোমাৰ সন্মুখত আহি যাব আৰু মাৰ্কশিটখন ডাউনলোড হৈ অহাৰ পাছত তোমালোকে ধুনীয়াকৈ চাব পাৰিবা তুমি কোনটো সাবজেক্টত কিমান নম্বৰ পাইছা টোটাল কিমান নম্বৰ পাইছা তুমি কি ডিভিজন পাইছা সকলো ডিটেইলছ সেই মাৰ্কশিটতে উল্লেখ কৰা থাকিব গতিকে এইটো এপতে তোমালোকে ৰিজাল্ট চেক কৰিব পাৰিবা অতি সহজে যিদিনাখন ৰিজাল্ট ঘোষণা কৰিব মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে তোমালোকে হয়তো দেখা পাইছা 19 নহলে 20 তাৰিখে তোমালোকে ৰিজাল্ট পাই যাবা এপ্ৰিল মাহৰ 19 নহলে 20 তাৰিখে তোমালোকে ৰিজাল্ট পাই যাবা এই কথাটো মুখ্যমন্ত্ৰীয়ে আজি ঘোষণা কৰিছে গতিকে আজিৰ এই ভিডিওটো এইখিনি আছিল তোমালোকক জনাব লগা ভিডিওটো বেছি শেয়াৰ কৰি দিবা যাতে সকলো ছাত্ৰ-ছাত্ৰীয়ে এই কথাখিনি জানিব পাৰে আৰু ৰিজাল্ট কেনেকৈ চেক কৰিব লাগে এই বিষয়ে যাতে সম্পূৰ্ণৰূপে তেওঁলোকে আগতীয়াকৈ অৱগত হ'ব পাৰে গতিকে ভিডিওটো শেয়াৰ কৰি দিবা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা পৰৱৰ্তী ভিডিওৰ নটিফিকেশন পাবলৈ ৰিজাল্ট কেনেকৈ চেক কৰিব লাগে আৰু ৱেবসাইট আছে আৰু এপ আছে মই তোমালোকক লাহে দেখুৱাবলৈ চেষ্টা কৰিম অতি সহজতে তোমালোকে মেট্ৰিকৰ ৰিজাল্ট চেক কৰিব পাৰিবা টেনচন কৰিব নালাগে গতিকে আজিৰ এই ভিডিওটো এইখিনি আছিল তোমালোকক জনাব লগা ভিডিওটো শেয়াৰ কৰি দিবা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ MH